মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 8 মেথ চেপ্টাৰ নাম্বাৰ 1 পৰিমেয় সংখ্যা তো ষ্টুডেণ্টছ হলনি 1.2 1 পৰা 3 নম্বৰলৈকে সকলোবোৰ অংক তোমালোকক কৰি দিম প্ৰথমতে 1 নম্বৰটো চাম কি কৰি চাবা তলৰ দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱা এই সংখ্যাবোৰ আমাক কি সংখ্যা ৰেখাত বহুৱাব কৈছে তো সব ষ্টুডেণ্টছ তোমালোকক কৰি দিম তাৰ অৰ্থ চাবা যিকোনো এটা ৰেখা আঁকিম চাবা তোমালোকে কি কৰিবা 1 সেন্টিমিটাৰ পিছত তোমালোকে সমান সমান মাপ লৈ তোমালোকে ইয়াত দাগ টানি দিবা দাগ মিডলটো আমাৰ কিমান থাকে শূন্য এটা আমি কি জানো ৰেখা শূন্যৰ সোঁফালে কিমান থাকে ধনাত্মক সংখ্যাবিলাক বাওঁফালে থাকে কিমান ঋণাত্মক সংখ্যাবিলাক এনেকৈ গৈ থাকিব -1 -2 -3 -4 -5 -6 এনেকৈ গৈ থাকিব আমাক কি উলিয়াব লাগে 9/5 এই সংখ্যাটো সংখ্যা ৰেখাত বহুৱাব লাগে তো চাবা ষ্টুডেণ্টছ আমি বহুৱাই তোমালোকক দেখুৱাই দিম আমি চাম মানে হৰটো কিমান আছে সেইটো চাম তো ষ্টুডেণ্টছ আমাক ধনাত্মক দিয়া আছে তেনেহ'লে ঋণাত্মক নালাগে আমি ঋণাত্মক নিলিখোঁ ডাইৰেক্ট আমি ধনাত্মক লিখিম 0/, কিমান হ'ব হৰটো কিমান আছে 5 এইটো কিমান হ'ব 1/5 তাৰপিছত 2/5 3/5 4/5 5/5 মানে 1 6/5 7/5 8/5 9/5 আৰু 10/5 10/5 মানে 2 10/5 মানে কিমান 2 তেনেহ'লে আমাক কি ওলাব কৈছে 9/5 এইটো আমাক হ'ব 9/5 এইটো হ'ব উত্তৰ এতিয়া আমি 2 নম্বৰটো কৰি দিম চাবা তো আমাক কি -2/13টো উলিয়াব লাগে তেনেহ'লে আমি 13টো বেছি ল'ম মিডলত থাকিব 0 1/13 2/13 0/13 মানে 0 -1/13 -2/13 -3/13 এইটো এনেকৈ গৈ থাকিব তো আমাক কি লাগে -2/13 এটি আমাক হ'ব কি উত্তৰ এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চাবা তো আমাক কি উলিয়াব লাগে -5/7 তেনেহ'লে আমি কি -2 বেছি ল'ম 0 1 2 তেনেহ'লে ডিভাইড বাই কিমান থাকিব 7 7 7 -1/7 2/7 3/7 4/7 5/7 6/7 আৰু 7/7 মানে 1 জানো তেনেহ'লে আমাক কিমান লাগে 5/7 এইটো আমাৰ হ'ব কি উত্তৰ এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চাবা এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম -1/3 0/3 -1/3 -2/3 -3/3 মানে -1 এইটো আমি লিখিব পাৰোঁ আমাক কিমান লাগে -1/3 এইটো আমাৰ কি হ'ব উত্তৰ এতিয়া আমি লাষ্ট অংকটো 5 নম্বৰটো কৰি দিম চাবা কিমান দি আছে 3/2 এই তোমালোকে হাতেৰে টানি দিয়া মিডলত কিমান থাকিব শূন্য এইটো কিমান হ'ব 1/2 2/2 মানে 1 তাৰপিছত 3/2 এইটো আমাক লাগে এইটো তেনেহ'লে আমাৰ কি হ'ব উত্তৰ তো ষ্টুডেণ্টছ এতিয়া আমি তোমালোকক 2 নম্বৰটো কৰি দিম চাবা তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৰি চাবা তলৰ দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা ইয়াৰ মাজত যিকোনো 5টা পৰিমেয় সংখ্যা লিখিব কৈছে তো চাবা ষ্টুডেণ্টছ তোমালোকক কৰি দিম তো ষ্টুডেণ্টছ ইয়াৰ মাজত আমাৰ 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে তেনেহ'লে আমি কি কৰিম চাবা আমি এই হৰ দুটাৰ লসাগু উলিয়াম লসাগু আমি কিমান জানো 3 আৰু 5ৰ লসাগু আমি কিমান জানো 15 জানো তেনেহ'লে আমি কি লিখিম -3/5 ইয়াত কিমান হ'ব 15 তেনেহ'লে 5ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 15 তাহলে 3 যদি আমি হৰক পূৰণ কৰিছোঁ তেনেহ'লে লবকো পূৰণ কৰিম -9/5 হৰটো কিমান হ'ব 15 যেহেতু লসাগু আমি কিমান পাইছোঁ 15 তাৰপিছত 1/3 এই লসাগু আমি কিমান জানো 15 তেনেহ'লে 3ৰ লগত কিমান পূৰণ কৰিলে 15 হ'ব 5 3 × 5 লবৰ লগত পূৰণ হ'ব 5 × 1 = 5 3 × 5 = 15
-9 আৰু 5 ৰ মাজত কিমানটা সংখ্যা চাবা -8 আছে -7 -6 -5 -4 -3 -2 -1 0 1 2 3 আৰু 4 ইয়াৰ ভিতৰত কিমানটা এই সংখ্যাবিলাক আছে তেনেহ'লে যিকোনো পাঁচটা লিখিব কৈছে লিখি দিবা তাৰপিছত কি লিখিবা যে এতৰ মাজত পাঁচটা পৰিমেয় সংখ্যা আমি কিমান লিখিব পাৰোঁ -8 ডিভাইড বাই 15 তুমি যিকোনো লিখিব পাৰা -7 ডিভাইড বাই 15 -1 ডিভাইড বাই 15 যিকোনো লিখিব পাৰা 0 ডিভাইড বাই 15 1 ডিভাইড বাই 15 কিমানটা পাঁচটা এটি আমাৰ কি উত্তৰ বেলেগ আনসাৰ আহিব পাৰে এতিয়া আমি তোমাক 2 নম্বৰটো কৰি দিম তাৰপিছত এতিয়া এইটো আমি কৰি দিম চাবা -2 ডিভাইড বাই 3 তাৰপিছত যে আমাৰ হৰ কিমান সেম দি আছে তেনেহ'লে এইটো একেবাৰে সহজ তাৰপিছত চাবা হৰ সেমে আছে এটা আমাৰ হৰ সেম বনাব নালাগে -2 আৰু 5 ৰ মাজত কিমান আছে চাবা -1 আছে 0 1 2 3 4 আছে এবার সংখ্যা আছে তেনেহ'লে আমি কি লিখিব পাৰোঁ যে এতে কি এত আৰু সংখ্যা কিমানটা হ'ব -1 ডিভাইড বাই 3 0 ডিভাইড বাই 3 1 ডিভাইড বাই 3 2 ডিভাইড বাই 3 আর 3 ডিভাইড বাই 3 3 ডিভাইড 3 মানে কিমান 1 লিখিব পাৰা তেনেহ'লে কিমানটা হৈছে আমাৰ পাঁচটা এটি হ'ব উত্তৰ তাৰপিছত যেতিয়া আমি -5 আৰু -4 ৰ মাজত তোমালোকক পাঁচটা পৰিমেয় সংখ্যা উলিয়াই দিম চাবা -5 কিমান লিখিব -5 ডিভাইড বাই 1 সকলো সংখ্যাৰ আমি হৰ কিমান জানো 1 তাৰপিছত সকলো সংখ্যাৰ আমি কিমান জানো হৰ আমি কিমান জানো 1 তেনেহ'লে আমি কি কৰিম 10 আৰু 2 ফালে পূৰণ কৰি দিম -5 ডিভাইড বাই 10 ডিভাইড বাই 1 into 10 is equal to এটা কিমান হ'ব -50 ডিভাইড বাই 10 তারপর এটা সেম লিখি সেম 10 এর পূরণ করে দিই মেনু থাকলে তো মনে কর 10 এর পূরণ করে দিবে ডাইরেক্ট তো সেটা যেটা 4 হয় কি হলো -40 ডিভাইড বাই 10 তাহলে -50 আৰু -40 এর মধ্যে কিমান আছে চাবা -49 আছে -48 ডট ডট কিমান লৈকে আছে -41 লৈকে আছে তাহলে লিখি দিবা যে থেকে পাঁচটা পৰিমেয় সংখ্যা কিমান হ'ব -49 ডিভাইড বাই 10 -48 ডিভাইড বাই 10 -47 ডিভাইড বাই 10 -46 ডিভাইড বাই 10 আৰু -45 ডিভাইড বাই 10 এইবিলাক হ'ব আমাৰ কি উত্তৰ এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চাবা তো স্টুডেন্টস এই সংখ্যা দুটোৰ মাজত তোমালোকক আমি পাঁচটা পৰিমেয় সংখ্যা উলিয়াই দিম চাবা কিমান দিছে -2 ডিভাইড বাই -3 তো এটা আমি প্ৰথমতে কি লিখিব পাৰোঁ মাইনাস কেনসেল যাতে কিমান থাকে 2 ডিভাইড বাই 3 তারপর কিমান থাকে 3 ডিভাইড বাই 7 তো আমি হর দুটো সেম নাই তেন লেখা করলাম 3 7 21 কিমান হ'ব 21 হর কিমান হল 21 তাহলে 3 লগত কিমান পূরণ কৰিলে 21 হ'ব 7 3 into 7 তো তলত যদি পূরণ কৰিছো ওপৰত কি হ'ব পূরণ is equal to 14 ডিভাইড বাই 21 তারপর এটা কিমান হ'ব 3 ডিভাইড বাই 7 is equal to 3 into ইয়াক আমি 3 ৰে পূরণ কৰিম 21 হ'ব is equal to 9 ডিভাইড বাই 21 তো সাবস্ট 14 এর উপর 9 এর ভিতর কিমানটা সংখ্যা থাকে 13 12 11 10 কিমানটা সাইডে থাকে আমার লাগে পাঁচটা তেন হলাম কি করি একটু বেশি করে লিখি মানে 10 এর পূরণ করে দিম দুই ফলে কিমান হবে এটু 140 এটু কিমান হবে 210 এটু কিমান হবে 9 into 10 divided by 21 into 10 90 divided by 210 থেকে তাছাড়া এইবিলাক সংখ্যা আমার কি থাকে ইয়ার মাজত থাকে 91 divided by 210 92 divided by 210 ডট ডট এর কথা কবি এটা আমার কি হবে উত্তর এতিয়া আমি তোমালোকক 3 নম্বৰটো কৰি দিম চাবা এটা এতিয়া আমি কি কৰিম 3 নম্বৰটো কৰি দিম চাবা -2 divided by 5 তকৈ ডাঙৰ আৰু 1 divided by 2 তকৈ সৰু যিকোনো পাঁচটা পৰিমেয় সংখ্যা লিখা সেম এটাৰ দৰে হ'ব চাবা স্টুডেন্টস তোমালোকক কৰি দিম
তো ষ্টুডেণ্ট এই সংখ্যা দুটাৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে যেটো কি এটোতকৈ ডাঙৰ কিন্তু ইয়াতকৈ সৰু হ'ব তো চাবা ষ্টুডেণ্টছ 5 আৰু 2 লসাগু আমি কিমান জানো 10 হৰ কিমান আনিব লাগে 10 তেনেহ'লে 5ৰ লগত কিমান পূৰণ কৰিম 2 পূৰণ কৰিম 10 আহিব তলত যদি পূৰণ কৰিছো ওপৰতো পূৰণ কৰিম কিমান হ'ব -4 ডিভাইড বাই 10 ইয়াত আমি কি কৰিম হৰটো 10 লৈ আহিম তেনেহ'লে ইয়াৰ লগত 5 পূৰণ কৰিব লাগিব তলত যদি পূৰণ কৰিছা ওপৰতো পূৰণ কৰিব লাগিব কিমান এতিয়া আমি -4 আৰু 5 ৰ মাজত কিমান আছে চাবা -3 -2 -1 0 1 2 3 4 এই সংখ্যাবোৰ আছে তেনেহ'লে আমি লিখি পাৰো যেতিকে সংখ্যা ইজ ইকুয়াল টু কিমান লিখি পাৰো আমি -3 ডিভাইড বাই 10 -2 ডিভাইড বাই 10 -1 ডিভাইড বাই 10 0 ডিভাইড বাই 10 তাৰপিছত 1 ডিভাইড বাই 10 1 ডিভাইড বাই 10 তাহলে কিমান আছে 1 2 3 4 5 এটা কিমান হ'ব 1 ডিভাইড বাই 10 এটো আমাৰ উত্তৰ তো স্টুডেন্টস ভিডিওটো ভালো লাগলে চ্যানেলটা সাবস্ক্রাইব করে দিবা থ্যাংক ইউ স্টুডেন্টস